অসমৰ মানুহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। বসুধৈ উচ্ছেদ অভিযান চলিব লাগিবই। বসুধৈ উচ্ছেদ অভিযান চলিব লাগিবই। বিশ্ব শৰ্মা জিন্দাবাদ। অসমৰ মানুহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। হিন্দ ক্লাব জিন্দাবাদ। আমার অধিকার, আমার অধিকার। মাটি দালাল হুঁশিয়ার, মাটি দালাল হুঁশিয়ার। সকলো মাটি দালাল গ্ৰেপ্তাৰ কৰক, সকলো মাটি দালাল গ্ৰেপ্তাৰ কৰক। সকলোৱে জানে যে ডিমৰীয়াত অবৈধ আৰু অচিনাক্ত ব্যক্তিসকল ইয়াত বহু ধৰণৰ প্ৰৱৰ্তন ঘটিছে আৰু এই প্ৰৱৰ্তিত ব্যক্তিসকলক আমি ইতিমধ্যে দাবী জনাইছিলোঁ যে সেইসকল ব্যক্তিক ডিমৰীয়াৰ পৰা উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদ কৰিবৰ কাৰণে চৰকাৰক আমি দৃঢ় পদক্ষেপ ল'বৰ কাৰণে আমি দাবী জনাইছিলোঁ। এই দাবীৰ ভিত্তিত অসম চৰকাৰে কচুতলি গাঁৱত ইতিমধ্যে উচ্ছেদ কাৰ্যসূচী তেওঁলোকে চলাইছে আৰু উচ্ছেদ কাৰ্যসূচী ইতিমধ্যে প্ৰায় 3 মাহ ধৰি তাত সম্পূৰ্ণভাৱে লাগি আছে আৰু কচুতলিৰ উপৰিও আৰু বিভিন্ন অঞ্চল আছে যিসকল জেগাত এতিয়ালৈকে বিদেশী আৰু য'ত আমি সন্দেহজনক ব্যক্তি পাইছোঁ আৰু সেই সকলকো এই জনজাতি আদিবাসী এৰিয়াৰ পৰা মুক্ত কৰিবৰ কাৰণে বা তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু কচুতলি যি উচ্ছেদ কাৰ্য চলিছিল বা যিসকল ইতিমধ্যে ইয়াৰ পৰা গুচি গৈছিল সেই কাৰ্যসূচী চলি থাকোঁতে ইয়াত এছাম দালালে যিসকলে তেওঁলোকক মাতি আনিছিল এই মানে আৱেষ্টনী এৰিয়াটো তেওঁলোকে বৈধতা পাব বুলি পেলাই তেওঁলোকক মাটি দিম বুলি পেলাই তেওঁলোকে বহাইছে, ইয়াত নিৰাপত্তা দিম বুলি তেওঁলোকে মাতি আনিছিল। সেইসকল ব্যক্তিৰ আলোচনাত এছাম মানুহে ইয়ালৈ আহিছিল, তেওঁলোকৰ কোনো দুখ নাই আমি জানো, তেওঁলোকক কিন্তু এটা পৰিচালনা কৰিব তেওঁলোকক মাতি আনিছিল। এইসকল ব্যক্তিক যিসকল দালালে তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ তেওঁলোক পইচা লেনদেন কৰি পেলাই তেওঁলোকক ইয়াত স্থাপন কৰিবৰ কাৰণে বিচাৰিছে আৰু তেওঁলোকে এটা নেটৱৰ্ক বনাইছে যে এই মানুহবিলাক বিভিন্ন অঞ্চলৰ পৰা তেওঁলোকে ইয়াত মাতি আনিছে। আমি দাবী জনাইছোঁ যে এই মানুহবিলাকক তেওঁলোকে মানে তেওঁলোকে গুচাব বিচাৰিছিল, কিন্তু তেওঁলোকে মাতি অনাৰ কাৰণে তেওঁলোকে আকৌ ঘূৰি ঘূৰি আহিছে। উচ্ছেদৰ পিছতো আমি দেখিবলৈ পালোঁ যে তেওঁলোকে পুনৰ আকৌ গৰু ম'হ আনি নতুনকৈ তম্বু তৰি তেওঁলোকে ইয়াত বসবাস কৰিব বিচাৰিছে। আমি দেখিলোঁ যে এইটো কিয় হ'ল, এইটো কাৰণটো হৈছে তাত মধ্যভোগী মানুহবিলাকে যিসকল তেওঁলোকৰ পৰা টকা পইচা লৈছে তেওঁলোকে তেওঁলোকক মাতি আনিছে আৰু কোৰ্টতো তেওঁলোকে মিছলিড কৰিছে। কোৰ্টৰ কথাকো তেওঁলোকে কৈছে যে কোৰ্টে সম্পূৰ্ণভাৱে তেওঁলোকক ন্যায় দিছে আৰু ন্যায়ৰ ভিত্তিত তেওঁলোকে ইয়াত বসবাস কৰিব পাৰিবলৈ তেওঁলোকে মাতি আনিছে। তো আমি দাবী জনাইছিলোঁ যে এইসকল ব্যক্তিৰ কাৰণতে এই ডিমৰীয়াত এটা অশান্তিৰ সৃষ্টি তেওঁলোকে কৰিছে আৰু অশান্তি সৃষ্টি কৰা মূল নায়কবিলাকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব আৰু কৰায়ত্ব কৰি পেলাই তেওঁলোকৰ দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছিলোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৃঢ় পদক্ষেপ লৈ পেলাই এতিয়া 5-6জন মানুহ ইতিমধ্যে মানে এৰেষ্ট কৰিছে আৰু তেখেতসকলক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। যদি তেওঁলোকে সঁচাকৈ এই বিষয়টোৰ লগতে জড়িত আছে, যদি তেওঁলোক দোষী হয় তেওঁলোকক শাস্তি পাবই লাগিব। আৰু ইয়াৰ উপৰিও কেইবাজনো ব্যক্তি এই ব্যক্তিৰ লগত এই মাটি লেনদেনৰ লগত বা এই মানুহবিলাকক মাটি অনাৰ কাৰণত তেওঁলোকক বহুৱাৰ কাৰণে বহু ব্যক্তি আছে, সেইসকলকো আমি এৰেষ্ট কৰিবৰ কাৰণে তেওঁলোককো উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। গতিকে অকল এইকেইজনতে শান্ত নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি প্ৰেছ মিডিয়াৰ জৰিয়তে দাবী জনাইছোঁ ইয়াতকৈ আৰু ভয়ানকভাৱে তেওঁ দৃঢ় পদক্ষেপ লওক আৰু এইসকল ব্যক্তিক যেতিয়ালৈকে এৰেষ্ট কৰি পেলাই তেওঁলোক শাস্তি দিব নোৱাৰিব তেতিয়ালৈকে অসমত বা আমাৰ এই ডিমৰীয়াত নিশ্চয় শান্তি নহ'ব, এই অশান্তি সৃষ্টি কৰিব। সেইকাৰণে আমি তেখেতৰ যি পদক্ষেপ লৈছে তেখেতে যিখনে এৰেষ্ট কৰি দেখুৱাইছে আৰু বাকীবিলাকক এৰেষ্ট কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি দাবী জনাইছোঁ। আৰু আজি এই সুযোগতে তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সমূহ ডিমৰীয়াবাসী ৰাইজে আমি তেখেতৰ লগত আছোঁ। তেখেতক আমি তেখেতে যিখিনি আমাক সহায় কৰিছে তাত আমি কেতিয়াও তেওঁক আমি পাহৰিব নোৱাৰিম। আমি আমাৰ বুকুত সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ কাৰণে এজন প্ৰতীক হৈ থাকিব, আমাৰ কাৰণে দেৱদূত হৈ থাকিব। জাতীয় আৰু সামাজিক সংগঠনে আমি একেলগে লগ হৈ সোণাপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি দৃঢ় পদক্ষেপ গ্ৰহণ কৰি কচুতলি অঞ্চলৰ পৰা সন্দেহজনক লোকসকলক উচ্ছেদ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ। আৰু এই সমগ্ৰ ডিমৰীয়া অঞ্চলত যিসকল মাটি দালাল, এই মাটি দালালসকলক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত যি দৃঢ় ভূমিকা, সেই দৃঢ় ভূমিকাৰ বাবে তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ডিমৰীয়া সকলো সংগঠন আমি একেলগ হৈ তেখেতক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আমি এনেধৰণে এক অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু ভৱিষ্যতৰ ডিমৰীয়াৰ সকলো প্ৰান্তৰ মাটি দালালক গ্ৰেপ্তাৰ কৰাৰ বাবে আমি তেখেতক আহ্বান জনাইছোঁ। সকলো ধৰণৰ মাটি দালাল গ্ৰেপ্তাৰ হ'লে ডিমৰীয়াৰ যি ভূমিকেন্দ্ৰিক সমস্যা, সেই সমস্যাৰ সমাধান হ'ব। মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ এনেধৰণৰ দৃঢ় পদক্ষেপে ডিমৰীয়াবাসী খিলঞ্জীয়া লোকসকল যিসকল আছে সেই লোকসকলক সুৰক্ষিত কৰিব। কচুতলিত যি বেদখল সংগঠিত হৈ আহিছিলে সেই অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে
অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিলে, দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ বাবে আমি প্ৰদৰ্শন গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে ট্ৰাইবেল বেল্টৰ বিভিন্ন বিষয়ববীয়াসকলে উপস্থিত হৈ আজিৰ এই অনুষ্ঠানৰ জৰিয়তে তেখেতক আমি আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে গ্ৰহণ কৰা এই দৃঢ় পদক্ষেপে আমাৰ ডিমৰীয়া অঞ্চলক অনাগত দিনত সুৰক্ষিত কৰি ৰাখিব বুলি আমি বিশ্বাসী। আৰু অনাগত দিনতো এনেধৰণৰ তেওঁৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰি ডিমৰীয়া বেদখলমুক্ত কৰিব বুলি আমি আশাবাদী। আৰু সকলোকে এই ক্ষেত্ৰত আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ নেতাসকলকো আমাৰ ইয়াত আহি তেখেতক কৃতজ্ঞতা জনোৱাৰ বাবে যি সুবিধা প্ৰদান কৰিলে তাৰ বাবে আমি সকলোকে ধন্যবাদ।